হাতির ছবি ভোট যদি জিকাই দিয়ে তেতিয়া উচ্ছেদ নহয়, আৰু যদি জিকাই নিদিয়ে উচ্ছেদ হব। মই দেৰিকে নকম, মই তিনিটা কথা কম, আপোনালোকে ভালকে শুনিব। এইটো বিদ্যাপাৰা অঞ্চল হয় নে নহয়? হয়। কোন সমষ্টিত পৰে এতিয়া? গোৱালপাৰা পূব। গোৱালপাৰা পূবৰ এমএলএ কোন? একে ৰচিদ আলম। এক। দুই, ইয়াৰ উত্তৰ দিম আৰু মই কম। দুই, ইয়াত মানুহৰ মাজত কি সমস্যা হৈ আছে? ইয়াত উচ্ছেদ কৰিব বুলি, হয়নে নহয়? হয়নে নহয়? হয়। আৰু উচ্ছেদটো কাই কৰে বুলি ইয়াত প্ৰচাৰ হৈ আছে? কাই? বিজেপি কৰা বুলি কৈ আছে, হয় নে নহয়? বিজেপি তাৰমানে চৰকাৰ কৰিব বুলি কৈছে। ৩ নম্বৰ কথাটো কি হৈ আছে? ইয়াত উচ্ছেদটো কৰিব নালাগে, মাটিৰ পট্টাটো দিব লাগে, হয় নে নহয়? হয়। এতিয়া আপোনালোকে শুনক, এতিয়া আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী, জিলা পৰিষদৰ আটাইৰে ইয়াত অতুল বৰা ডাঙৰীয়াৰ প্ৰাৰ্থী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰাৰ্থী, ইয়াত নৰেন্দ্ৰ মোদীৰ প্ৰাৰ্থী, মোৰ প্ৰাৰ্থী জিলা পৰিষদ কোন? ববিতা বেগম। ববিতা বেগমক যদি আপোনালোকে হাতীৰ ছবিত ভোট যদি জিকাই দিয়ে তেতিয়া উচ্ছেদ নহয়, আৰু যদি জিকাই নিদিয়ে উচ্ছেদ হব। মই কৈ দিলো খোলা কথা। মইতো জানো মই ডেঞ্জাৰ মানুহ, জানে আমি ডেঞ্জাৰ মানুহ। মই চিধা কথা কব। গতিকে হাতীৰ চিহ্নত ভোট দি ববিতা বেগমক যদি জিকাই দিয়ে আপোনালোকৰ উচ্ছেদ নহয়, আৰু যদি জিকাই নিদিয়ে উচ্ছেদটো খাতা। আপোনালোক উচ্ছেদ লাগে নে উচ্ছেদ নালাগে? নালাগে। উচ্ছেদ নালাগে। ভোট কাক দেবে? ববিতা বেগম চিন কি? সুবিধা কি? হাতি। ওই হাতির মধ্যে ভোট দেবেন, আৰু একে রশিদ আলমকে ইয়ার পর আমি ভাগাই দেব।